আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনিৰ পইচা 7 অক্টোবৰত লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ EKYC বা এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছিল, তথাপি কিন্তু 7 অক্টোবৰত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। যদি আপোনালোকে 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC বা অৰুণোদয় আঁচনিৰ নতুনকৈ আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ EKYC বা কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা যিসকলে লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কিমান তাৰিখে আবেদন কৰিব লাগিব আৰু কোনসকলে আবেদন কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, জানি লওক। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। যিসকলে কিন্তু মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। যদি আপোনালোকে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰিছে, যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ একাউণ্টত 16 তাৰিখৰ আগতে অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া যিসকলে মুখ্যমন্ত্ৰীৰ চিঠিখন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে চেক কৰিব লাগিব 16 তাৰিখলৈকে, যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, নতুনবিলাকৰ নহয়। এতিয়া যদি আপোনালোকৰ একাউণ্টত 16 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা নোসোমায়, তেনেহ'লে কিন্তু আপোনালোকে 20 তাৰিখে আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, নতুনবিলাকৰ নহয়, সেইসকলে পঞ্চায়তত যোগাযোগ কৰিব লাগিব। এতিয়া কিন্তু সেইসকলৰ EKYC কৰিব লাগিব। যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু খালি আপোনালোকৰ EKYC সম্পূৰ্ণ কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব। এতিয়া কিন্তু অক্টোবৰৰ 20 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে 20 তাৰিখৰ পিছত আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব। তাত কিন্তু নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আবেদন আৰম্ভ হৈ যাব।